বানৰ পাছত এতিয়া সোণাৰী পৰিৱেশ দেখুৱাইছোঁ সোণাৰী পৰিৱেশ ক্ৰমান্বয়ে স্বাভাৱিক হৈছে যদিও যিসকল ব্যৱসায় প্ৰতিষ্ঠানসকলৰ বুজন পৰিমাণৰ লোকচান হৈছে ইয়াৰ এই দৃশ্য দেখুৱাইছোঁ এনেদৰে তেওঁলোকে পথৰ কাষত তেওঁলোকৰ যি সা সামগ্ৰীসমূহ নষ্ট যি বানৰ কবলত পৰি নষ্ট হোৱা সামগ্ৰীসমূহ এনেদৰে তেওঁলোকে ৰ'দত শুকুৱাইছে এয়া দৃশ্য দেখিছে এয়া সোণাৰীৰ দৃশ্য যিসমূহ হাৰ্ডৱেৰ আছিল হাৰ্ডৱেৰ পৰিৱেশ তেওঁলোকে এনেদৰে তেওঁলোকৰ নষ্ট হৈ যোৱা সামগ্ৰীসমূহ এনেদৰে ৰ'দত শুকুৱাইছে আমি সামগ্ৰী দৃশ্য দেখুৱাইছোঁ মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ ভিতৰত যথেষ্ট হাৰ্ডৱেৰ ব্যৱসায়ী ইতিমধ্যে তেওঁলোকৰ যি চিমেণ্ট হওক ৰড হওক বিভিন্ন সা সামগ্ৰীবোৰ নষ্ট হৈছে মই এয়া সামগ্ৰীৰ দৃশ্য দেখুৱাবলৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰিছোঁ এয়া হৈছে সোণাৰী পৰিৱেশ মই ইয়াৰ সোণাৰী এখন হাৰ্ডৱেৰ পৰিৱেশে মই দেখুৱাইছোঁ এনেদৰে ভিতৰলৈ সোমাই যাবলৈ জনাইছোঁ এয়া হৈছে তেওঁলোকৰ যিসমূহ চিমেণ্ট আছিল চিমেণ্টসমূহ ইতিমধ্যে পানীৰে নষ্ট কৰিছে এয়া মই দৃশ্য দেখুৱাইছোঁ এয়া হ'ল এইবিলাক যথেষ্ট সা সামগ্ৰী আছিল মই ভিতৰলৈ যাব গৈছোঁ চিমেণ্টটো কোনটো দিশত আছে চিমেণ্টটো এইটো দিশত আছে মই এইটো দিশলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ভিতৰত জানিছোঁ এয়া হৈছে চিমেণ্টৰ গুদাম এই গুদামত আচলতে চিমেণ্ট শ বেগ চিমেণ্ট ইতিমধ্যে নষ্ট হৈছে শ বেগ চিমেণ্ট ইতিমধ্যে নষ্ট হৈছে গোটেই ভিতৰত পানী সোমাইছে নিশ্চয় হয় পূৰা পানী সোমাই এয়া পৰিৱেশ চাওক এয়া তেওঁলোকৰ এখন ব্যৱসায় প্ৰতিষ্ঠানক মই এয়া দৃশ্য দেখুৱাইছোঁ এনেদৰে সোণাৰী অধিকাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ অৱস্থা যি এয়া মই স্বত্বাধিকাৰী ওচৰলৈ গৈছোঁ যি আপোনাৰ কিমান বেগ চিমেণ্ট নষ্ট হৈছে মোৰ প্ৰায়ভাগ মোটামুটি এটা আইডিয়া কৰিছোঁ 3000-2500 বেগৰ মাজত ওলাব হয় ভালেকেইটা কোম্পানী আপুনি চিমেণ্ট যিহেতু ৰাখে হয় ব্ৰাণ্ডেড চিমেণ্ট ৰাখোঁ এইকেইটা চিমেণ্টৰ ভিতৰত 4000 বেগ আছিলে তাৰ ভিতৰত প্ৰায়ভাগ 3000 বেগমান বেয়া হৈ গ'ল পানীত সোমাই গ'ল 5 ফুটমান পানী সোমালে আৰু গোদামত ক'ত থাকিব আৰু এইটোতো আপোনাৰ ধৰক ৰিটাৰ্ণ কৰিব পৰা চিষ্টেম নাই এইটো যেনেকৈ কোনো চিষ্টেম নাই এইটো ৰিটাৰ্ণ কৰা কোনো হেৰি নাই কোম্পানীৰ চিষ্টেমেই নাই কিমান মান আপুনি লোকচান হৈছে আপোনাৰ মোৰ প্ৰায়ভাগ মই আইডিয়া কৰিছোঁ এতিয়া 30 লাখ টকা মানৰ বস্তু ক্ষতি হৈছে বুলি আইডিয়া চৰকাৰে কিবা ব্যৱস্থা কৰা বিচাৰে নেকি চৰকাৰে যদি কিবা প্ৰশাসনে যদি আমাৰ যদি চিন্তা কৰে তেতিয়াহ'লে আশা ৰাখিছোঁ যে চৰকাৰে আমাৰ ফালে কিবা এটা চাব আছিলে মই সামগ্ৰী দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ মই চিমেণ্টৰ গুদামত প্ৰৱেশ কৰিব বিচাৰিছোঁ এয়া চাওক এয়া পৰিৱেশ এয়া আচলতে ইতিমধ্যে এইবোৰ গোটা মাৰিছে এইবোৰ চিমেণ্ট গোটা মাৰিছে ইতিমধ্যে পানী কবলত পৰি ইতিমধ্যে প্ৰায় এইজন ব্যৱসায়ী প্ৰায় 4000 মান চিমেণ্টৰ বেগ গোটা মাৰিছে বুলি ক'ব লাগিছে তেওঁ অৱগত কৰিছে মই আৰু এখন ব্যৱসায় প্ৰতিষ্ঠানলৈ সোমাবলৈ চেষ্টা কৰিম মই সোণাৰী এই পৰিৱেশ বানে ধুই যোৱাৰ পাছত সোণাৰী এই পৰিৱেশ মই দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক আমি অনুৰোধ জনাইছোঁ পথৰ কাষত এনেদৰে তেওঁলোকে সা সামগ্ৰীসমূহ তেওঁলোকে শুকুৱাইছে এয়া দৃশ্য আৰু মই অন্য এখন ব্যৱসায় প্ৰতিষ্ঠানলৈ সোমাই যাবলৈ চেষ্টা কৰিম মই এটি গুদামত সোমাব বিচাৰিম প্ৰথমতে মই গুদামটো চাব বিচাৰিম যিহেতু আপোনাৰ চিমেণ্টৰ গুদামটো কোন অলপ চাব বিচাৰিম মই এয়া দৃশ্য এনেদৰে সোণাৰী ব্যৱসায়ীয়ে অধিকাংশ ব্যৱসায়ীয়ে আচলতে এনেদৰে তেওঁলোকৰ সা সামগ্ৰীবোৰ লোকচান হৈছে মই আজি সোণাৰী একাংশ হাৰ্ডৱেৰ ব্যৱসায়ী দোকানত সোমাইছোঁ এয়া পৰিৱেশ এইবিলাক গোটা মাৰি গৈছে আপোনাৰ কিমান মান চিমেণ্ট লছ মোৰ প্ৰায় 2000 বেগ মান চিমেণ্ট লছ হ'ল কি ব্ৰেণ্ডৰ আছিল আপোনাৰ ব্ৰাণ্ডেড আছিলে মোৰ আপোনাৰ ডালমিয়া আছিলে আমৰিত আছিলে দুটা ব্ৰাণ্ডৰ চিমেণ্ট আছিলে আপোনাৰ গুদামত কিমান ওপৰে পানী গৈছে মোৰ গোদামত মোটামুটি 5 ফুট ওপৰে পানী দি গৈছে গোদামত 5 ফুট ওপৰে কিমান মান টকা লোকচান হৈছে মোৰ প্ৰায় গোটেইখিনি মানে আপোনাৰ চিমেণ্ট দৰৱাজা জালি পুটি মিলাই পেলাই প্ৰায় 20 লাখ টকা মানৰ লোকচান হৈছে মোৰ অকণমান ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ এয়া এইটো পৰিৱেশ সোণাৰী ব্যৱসায়ীসকলৰ পৰিৱেশ এয়া দৃশ্য দেখুৱাইছোঁ এনেদৰে হাজাৰ বেগ চিমেণ্ট তেওঁলোকৰ নষ্ট হৈছে এয়া দৃশ্য চাওক এয়া দৃশ্য আচলতে এক প্ৰকাৰ অৰ্থনৈতিক ভেটি টচ নচ হৈ গৈছে বুলি ক'ব পাৰি এইসকল ব্যৱসায়ী যথেষ্ট পৰিৱেশ নিশ্চয় অকল দুৰ্বিষহ বানে আচলতে এওঁলোকক এক প্ৰকাৰ তেওঁলোকৰ অৰ্থনৈতিক ভেটিটো টচ নচ কৰি গৈছে এয়া হৈছে এটা উদাহৰণ এয়া সোণাৰী দুই এখন মই ব্যৱসায় প্ৰতিষ্ঠানত আহিছোঁ কিন্তু অধিকাংশ ব্যৱসায় প্ৰতিষ্ঠানৰে আজি এই অৱস্থা এই তথ্যবচ অৱস্থা কি হাৰ্ডৱেৰ ব্যৱসায়ী কথা কওক কি আপোনাৰ গেলামালৰ ব্যৱসায়ী কথা কওক
কিবা আপোনাৰ কাপোৰৰ ব্যৱসায়ৰ কথাই কওক মই এই দৃশ্য দেখুৱাইছোঁ মই বাহিৰলৈ যাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ আমি পোনে পোনে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মই বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ আমি এনেদৰে সোণাৰী কিছু ব্যৱসায়ী আমি মতামত লৈছোঁ আৰু কেনেদৰে আচলতে বলীয়া মানে আচলতে এইসকল ব্যৱসায়ী গ্ৰামাঞ্চলৰ ৰাইজৰ লগতে নগৰ অঞ্চলৰ ৰাইজৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানসমূহ কেনেদৰে আচলতে টচ নচ কৰি গ'ল ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ভেটি কেনেদৰে তেওঁলোকৰ অৰ্থনৈতিক ভেটি আচলতে ভেটিৰ কঁকাল ভাঙি থৈ গ'ল এই পৰিৱেশ দেখুৱাইছোঁ মই বাহিৰৰ যদি পৰিৱেশ সম্ভৱ হয় ভিডিঅ' জানিছোঁ অলপ কেমেৰাটো বেক কৰি দিব মই অনুৰোধ জনাইছোঁ বাহিৰৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে চিমেণ্টৰ পৰিৱেশ তেওঁলোকৰ হাৰ্ডৱেৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰিৱেশ আৰু ইতিমধ্যে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ যিসমূহ বস্তু শুকুৱাই পিনি পুনৰ গ্ৰাহকৰ ওচৰলৈ নিব পাৰি আমি এই আৰু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া চাওক মই ভিডিঅ' জানিছোঁ অকণমান এইফালে আহিবলৈ অনুৰোধ জনাইছোঁ এটা পৰিৱেশ আমি দেখাব বিচাৰিছোঁ এটা পৰিৱেশ এইটো পৰিৱেশ যথেষ্ট তেওঁলোকৰ যিবিলাক ৰেডিমেড দৰ্জা আছিল এই দৰ্জাসমূহ যিসমূহ দৰ্জা আছিল আমি এই পৰিৱেশ দেখুৱাইছোঁ এনেদৰে সেয়া প্ৰায় নষ্ট হৈ গৈছে এইবিলাক চব এইবিলাক নহ'ব আচলতে ৰিটাৰ্ণ কৰিব পৰা কিবা না নাই একো ৰিটাৰ্ণ নাই কোম্পানীত দিলে তাৰ ৰেছপন্সিবিলিটি শেষ চব নিজে দোকানী ভৰিব লাগিব আমি নিজে ভৰিব লাগিব এক পইচা ক'তো নাই পোৱা আমি লগত সোণাৰী আচলতে কিমান মানে আপুনি সকলো ব্যৱসায়ী প্ৰতিষ্ঠানৰ কিমান শ কোটি টকাৰ লোকচান হ'ব পাৰে বুলি আপুনি ভাবে শ কোটি পইচা লোকচান হ'ব তো একেৰাহে আজি এসপ্তাহ লাগি আছোঁ একেলগে আমি গোদাম চোদাম চাফা কৰিব পৰা নাই অধিকাংশ ব্যৱসায়ী এনে অৱস্থা প্ৰায় 99% চবতো একে ব্যৱস্থা হৈ আছে বস্তুটো কাৰোবাৰ কম কাৰোবাৰ বেছি আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য আৰু এনেদৰে আচলতে ব্যৱসায়ীসকলৰ যি অৰ্থনৈতিক ভেটি টচ নচ হৈ পৰিছে আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই এইসকল ব্যৱসায়ীক কেনেদৰে ৰক্ষণাবেক্ষণ দিব কেনেদৰে তেওঁলোকক সকাহ দিব আচলতে পৰৱৰ্তী দিনসমূহতে স্পষ্ট হৈ পৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত